বন্ধুসকল আমি উজনিৰ পৰা যেতিয়া গুৱাহাটীলৈ আহোঁ আমি থাকোঁ লখৰা চাৰিআলিৰ স্বৰ্ণ গেষ্ট হাউচ দেখিছে আপুনি মনে বিচৰা মতে আপোনালোকে একমডেশ্যন পাব সেয়া হৈছে স্বৰ্ণ গেষ্ট হাউচ আৰু স্বৰ্ণ গেষ্ট হাউচৰ আমাৰ স্বত্বাধিকাৰী আছে অনুপ দা আছে নমস্কাৰ আৰু তাকে তেওঁলোকৰ আজি আমি ৰুমসমূহ দেখুৱাম 600 টকাৰ পৰা ষ্টাৰ্ট হয় কিমান টকালৈকে আছে দাদা আপুনি 2500 লৈ আছে হয় নেকি 2500 টো একদম ডাঙৰ ৰুম হ'ব ডাঙৰ হ'ব তাত মানে 4জনমান মানুহ আৰামছে থাকিব পাৰে তাকে বন্ধুসকল আমি কেনেকুৱা ৰুমত থাকিলেও 2000 টকাত 3জন গৈ আছো আপোনালোক দেখুৱাই আছো চাওক প্ৰথম সোমাই তেওঁলোকৰ ৰিসেপশ্যনটো চাওক অনুপ দা অলপ মই ৰুমটো দেখাই আহিছো আৰু তেওঁলোকৰ তাত টোটেল আপোনালোকৰ ৰুম কেইটা আছে আমাৰ ইয়াতে এতিয়া ৱৰ্কিং আছে 15টা আৰু তলত এতিয়া হ'বগৈ আছে আৰু এনাদাৰ 10 মানে 25টা হ'ব আপুনি চাওক কিমান ধুনীয়া আপোনাৰ কৰিডৰ টাইপ হয় আৰু এইফালৰ ৰুম আছে আৰু এইপিনে দেখিছে আপোনালোকে ট্ৰিপল বেড আমাৰ 2000 টকাত হৈছে ইয়াত মই হলো ইয়াত প্ৰাঞ্জল আৰু চিৰঞ্জিত হলে কেনেকুৱা লাগিলে এই মজা লাগিছে নিট এণ্ড ক্লিন হয় আপোনালোকে আহিব লখৰাত যদি আহিছে ISBT ওচৰত কম বাজেটত লাগে ধুনীয়াকৈ আহক কম দামত আপোনালোকে ধুনীয়া ৰুম পাব মানে 4জন মানুহ এখন বেডতে আপোনাৰ 4জন মানুহ হ'ব এসি আছে আমাৰ এসি আছে আৰু লগতে এটা গডৰেজ আছে চাওক আপোনালোকে ইয়াত আপুনি যিকোনো বস্তু ৰাখি দিব পাৰে আৰু এইখন বাথৰুমটো ইমান ধুনীয়া নহয় বাথৰুম নিট এণ্ড ক্লিন আৰু লগতে শাৱাৰ আছে সকলো ধৰণৰ আৰু এক্সট্ৰা যদি বেড লাগে এক্সট্ৰা বেডো আছে একেটা ৰুমতে শাৱাৰ আছে আৰু চাফ চিকুণ লেট্ৰিন বাথৰুম এইটো 2000 টকাত তো আপোনালোকে কেতিয়াবা গুৱাহাটীলৈ আহিলে লখৰাৰ লাল গণেশ ৰাস্তাৰ আপোনালোকে এইপিনে চাইডত দেখা পাবই ডাঙৰ বিল্ডিং স্বৰ্ণ গেষ্ট হাউচ তাত আহিব আৰু আপোনালোকে 600 টকাৰ পৰা আৰম্ভ কৰি 2500 টকাৰ ভিতৰত ৰুম পাব বহুত বহুত ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সহায় হয় আৰু এটা ধুনীয়া আপোনালোকে গেষ্ট হাউচত থাকিব পাৰিব বহুত বহুত ধন্যবাদ